আজি ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই ৫টা লোকসভা সমষ্টিৰ অন্যতম ১৩ নম্বৰ ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৪ নম্বৰ ডিগবৈ বিধানসভা সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া। বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টিৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰে নিজৰ বৃদ্ধা মাতৃক লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ডিগবৈ ভোটদান কেন্দ্ৰত উপস্থিত হয়হি। ডিগবৈৰ পৰা অমিতাভ গগৈৰ ৰিপৰ্ট ইছা 24x7। ভাৰতীয় পুৱা হিচাপে আমি এটা গৌৰৱ অনুভৱ কৰোঁ আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ এয়া আটাইতকৈ উত্তম উপায় আৰু সবেই এই ধৰণে গণতান্ত্ৰিক এই উৎসৱত অংশগ্ৰহণ কৰি ভোটদান কৰে। কি ক'ব, যিহেতু আপুনি এগৰাকী নিজে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু আপোনাৰ বিৰুদ্ধে দুজনকৈ প্ৰাৰ্থী আছে, তিনিকোণীয়া যি প্ৰতিদ্বন্দ্বিতা আশা কৰা হৈছে, কেনেকুৱা ধৰণৰ কি আশা কৰে? ভাল ফলাফল হ'ব। ৰাইজে এইবাৰ উন্নয়নৰ কাৰণে ভোট দিব, সেইটো এটা দৃঢ় বিশ্বাস হৈছে। ৰাইজক পৰিৱৰ্তন লাগে আৰু উন্নয়ন লাগে আৰু সেইটো স্পষ্ট এটা ইংগিত দেখিবলৈ পোৱা গৈছে। 19ত যিহেতু প্ৰায় 77.28% পুলিং হৈছিল, এইবাৰ কেনেধৰণৰ আশা কৰিছে? 80%তকৈ অধিক পুলিং হ'ব এইবাৰ, এটা স্পষ্ট ইংগিত। আমি ৰাতিপুৱা যিখিনি ভোটদানৰ যিটো হাৰ, সেইটো এটা স্পষ্ট ইংগিত দিছে যে 80%তকৈ অধিক পুলিং এইবাৰ আমি দেখিবলৈ পাম। আপুনি ইতিমধ্যে কেইবাটাও কেন্দ্ৰ ঘূৰিছে, নিজে ভোটদান কৰিছে, কেনেকুৱা আশা কৰিব? ভাল, আমি যথেষ্ট ভাল আশাবাদী আৰু এইটোৱে আমাৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ এই উৎসৱটোত ৰাইজে স্বতঃভাৱে আহি পেলাই যোগদান কৰিব লাগে, নিজৰ মানে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আৰু এখন স্বচ্ছ নিকা চৰকাৰ গঠনৰ বাবে ৰাইজে মানে হাত আগবঢ়াব লাগে আৰু ইমানে আহ্বান কৰিম। ৰাইজক মই এইটোৱে আহ্বান জনাম যে সদল বলে চব ওলাই আহিব লাগে, ভোটদান কৰিব লাগে আৰু চবেই যেতিয়া ভালকৈ ভোটদান কৰিব তেতিয়াহে সুস্থ গণতন্ত্ৰ জীয়াই থাকিব। গতিকে গণতন্ত্ৰ জীয়াই থকা উদ্দেশ্য লৈ আমি চবেই ভোটদান কৰিব লাগে। যোনে যি ভাবে, যোন পাৰ্টিকে তেওঁলোকৰ বিবেকে ঢুকি পায় ভাল পাৰ্টি বুলি তেখেতক ভোট দিব লাগে আৰু সেইমতে আমি গণতন্ত্ৰটোক জীয়াই ৰাখিব লাগে। ভাল দেখিছোঁ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু উন্নয়নৰ নামত পৰিৱৰ্তন বিচাৰিছে। ৰাইজক সেইটোৱে আহ্বান জনাম যে চবেই ভোটদান কৰিব লাগে আৰু উন্নয়নৰ কাৰণে ভোটদান কৰিব লাগে।